লাইভটো ভিজিবল আমি কি চাওকচোন আজি বহুত ৰাতিকে লাইভ আহিছোঁ আৰু আপোনালোকৰ মানে বিশেষকৈ এজনী বাইদেউৰ ৰিকুৱেষ্টত নুনি কটনৰ মই যোনখিনি ষ্টক দেখাইছিলোঁ অলপ লাইভত চাব বিচাৰি আছে ধৰিবই পাৰিছে দোকানত এইকেইদিন বহুত ভিৰ আহি আছে চাওঁ ধৰিবই পাৰিছে দোকানত এইকেইদিন বহুত ভিৰ ষ্টকটো নতুন আহি আছে কিন্তু মই যে লাইভ আহিবলৈ সময় মিলাব পৰা নাই আজি গোটেই দিন আমাৰ বজাৰতো আছিলে গণেশ পূজা আপোনালোকে বহুতেই আহিছে আৰু যোনে যোনে অহা নাই মানে মেছেজ দিছে বহুতে যে আহিব মন আছিলে অহা নাই তো গোটেই দিন পূজা কৰিলোঁ খুব ভাল গ'ল আজিৰ দিনটোত আৰু ঘৰত আহি ভাবিছোঁ যে না আজি যিহেতু দিনটো বহুত ভাল আৰু ষ্টক ইমানেই আছে আমাৰ গোডাউনত তো আজি এটা সৰু লাইভ কৰিবই পাৰোঁ আজি মই বিশেষকৈ আপোনালোকক নুনি কটনৰ কাপোৰ দেখাম যোনখিনি কালাৰ ধৰক আপোনালোকে লাইভত খুব ভালকৈ ধৰিব পাৰে কিন্তু ফটোত ইমান ধুনীয়া নাহে সেইখিনি কালেকশ্যন দেখাম লাইটটো মে বি আজি অলপ প্ৰব্লেম কৰিব পাৰে অলপ কমেণ্ট কৰি জনাওক যে ভিজিবিলিটি ঠিক আছে নে নাই এবাৰ মই দিয়ক না ফোনটো ইনষ্টেণ্ট আপোনালোকে বুকিং কৰিব মই যি দেখাম কিন্তু আফটাৰ লাইভ কনফাৰ্মেশ্যন পাব যদি ভাল লাগে জাষ্ট আফটাৰ লাইভে আপোনালোকে মেছেজ কৰিব মেছেজ অহা নাই কমেণ্ট অহা নাই উপাসনা বাইদেৱে বহুত মেছেজ দিছিলে কিবা কাপোৰ মেলি দেখাব লাগে আজি নুনি কটন বিশেষকৈ দেখাম লাইভত লাইভটো একদম শ্বৰ্ট লাইভ হ'ব আধা ঘণ্টাৰ লাইভ হ'ব আপোনালোকে জইন কৰক তাৰপিছত মই দেখাবলৈ আৰম্ভ কৰি দিম বেছি সময় নলওঁ ধন্যবাদ ববিতা বৰা বাইদেউ ইমান ৰাতি লাইভ আহিছোঁ মই ভাবি আছিলোঁ যে লাইভ আহিলে মানুহে এতিয়া চাবনে নাচায় কোনো অসুবিধা নাই যদি আপোনালোকে এতিয়া ব্যস্ত আছে বা যদি আপোনালোকৰ নাইট টাইম হৈ গৈছে হৈ যোৱাৰ সময় হৈ গৈছে আপোনালোকে ৰেকৰ্ডিং ভিডিঅ' চাইও বুকিং কৰিব পাৰিব ঠিক আছে কাৰণ যিখিনি ষ্টক মই দেখাম পূজাৰ স্পেচিয়েল কালেকশ্যন চব মাল্টিপল পিচেছ আছে মৃদুলা বা নাই কৰা গুড ইভিনিং সীমা বাইদেউ চলো আজি বহুত ধুনীয়া ধুনীয়া নুনি কটন দেখাম বিশেষকৈ আজি প্ৰিমিয়াম কোৱালিটিৰ আৰু অলপ দামীখিনি দেখাম 20 যোৰ 40 যোৰ এই কাপোৰযোৰ মাত্ৰ মই মেলি এজনক ফটো দিছিলোঁ হঠাতে ভাবিলোঁ না ফটোততো কালাৰ অহা নাই ভালকৈ কিন্তু লাইভত চাওক কি ধুনীয়াকৈ কালাৰটো ফুটি উঠিছে একদম প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন অফাৰ প্ৰাইজত দেখাম মানে যোনখিনি আমি 2500 2400 লাষ্ট অফাৰত দিওঁ সেইখিনি আজি আমি 2300 টকাত দিম ৰেডি চাৰ্জেছ এক্সট্ৰা হ'ব আৰু এটা বান্ডেল দিছিলে ন নুনি কটনৰ আৰু এটা চাওক এইটো খুবেই ধুনীয়া এইটো এটা বান্ডেল দেখাম নুনি কটনৰ ফুল নিউ সেট এইটো নুনি কটন পুৰা নতুন আৰু এইটো নুনি কটন তো দেৰি নকৰাকৈ লাইভটো আৰম্ভ কৰি আছোঁ আপোনালোকে কমেণ্টছ কৰি থাকিব কি চাব বিচাৰে শুই চাই আছোঁ ভালে হৈছে একদম আৰামছে চাওক যদি কিবা পচন্দ হয় স্ক্ৰীনশ্বটছ ল'ব হোৱাটছএপ কৰিব মই প্ৰথমতে এই কাপোৰযোৰ দেখাম মানে 2500 টকাত পালেও আপোনালোকে লৈ ল'ব ইমানেই ধুনীয়া এই কাপোৰযোৰ কিন্তু ৰামধেনু কালেকশ্যনত দুৰ্গা পূজাৰ অফাৰ কালেকশ্যনত আপোনালোকে 2300 প্ৰাইজত ল'ব পাৰিব কাপোৰযোৰ মই দোকানত লাইভটো কৰিলে কি হয় আমি ৰিং লাইট লগাই লওঁ বহুত পোহৰটো বেছি থাকে লাইটিংটো বেছি থাকে কালাৰটো বহুত ভালকৈ ধৰিব পাৰে আপোনালোকে মই চেষ্টা কৰিম কালাৰবিলাক আপোনালোকক বুজাই দিবলৈ কিন্তু ফটোত এইখিনি কালাৰ নাহিব সাইড বৰ্ডাৰ চাওক গোটেইটো ঘিচা ৰঙৰ সূতাৰে কাম কৰা শুভ গণেশ চতুৰ্থী অঞ্জলি দি কেমন আছো গুড ইভিনিং মেম ভেৰি গুড ইভিনিং ওকে দিস ইজ দ্য পিচ ভালকৈ চাব পাৰি আছে ন একচুৱেলি মই ফ্লোৰত বহি লাইভ কৰি আছোঁ প্ৰাইচ আহিব 2300 নাও শ্বয়িং ইউ দ্য চাদৰ বিউটিফুল এটা ৰেড আৰু পিংক ডুৱেল টোন কাপোৰযোৰত ধৰিব পাৰিছে গোটেই কাপোৰযোৰত কিন্তু এইটো লুজ কালাৰ আহি আছে গোটেই কাপোৰযোৰত কিমান লাইন বুটা আছে আপোনালোকেই চাওক নুনি কটন কিন্তু আমাৰ ওচৰত 2000ৰ পৰাই আছে কিছুমানটো 1800তো দি আছোঁ চেলত আৰু কিছুমান 2300 2400 খুবেই ভাল কোৱালিটি 2300 2600ৰো আজি দোকানৰ পৰাও বহুতে লৈছে ষ্টেপল কটন শাড়ী দেখাবচোন শাড়ী ষ্টক আজি দেখাব নোৱাৰিম বাইদেউ কাইলৈ দেখাব ওকে চলো থেংক ইউ ইয়াৰ পৰা কমেণ্টকেইটা কৰিবলৈ সুবিধা হ'ব বা ষ্টেপল কটন চিয়ৰলি দেখাম নতুন ডিজাইন বহুত আহিছে আচ্ছা বুটা কেইলাইন আছে আগতে কৈ দিওঁ 1 2 3 4 5 6 7 8 9 20 লাইন বুটা পাব গোটেই কাপোৰযোৰত ছিংগল পিচ ইয়াৰ বাকি ষ্টক অলৰেডি ফটো দিয়াৰ লগে লগে বুকিং হৈ গৈছে ছিংগল পিচ ষ্টকত আছে বুকিং কৰক ওপৰত দিয়া আছে বুকিং নম্বৰ প্ৰাইচ থাকিব 2300 বুটা কাউণ্ট কৰিব কিন্তু 20 লাইন বুটা আছে এটা ঘিচা ৰঙৰ বুটা এটা আৰু সূতাটো ধৰিব পাৰিছে ৰেডৰ ভিতৰত ৰাণী বৈ দিছে প্ৰাইচ ইজ অনলি 2300
ভালকে দেখিছে ঠিক আছে এইকেইটা থাকিব সাইড বৰ্ডাৰ ব্লাউজ পিচটো কটন বাই কটনত থাকিব যিহেতু জানে এতিয়াতো অকলে অকলে লাইভ কৰি আছো মোক কিন্তু অলপ সময় দিব লাগিব কালেকশ্যন বহুত দেখাম কিন্তু দেখাই থাকোঁতে লগে লগে আমি জাপিও থাকিব লাগিব ভাল লাগিলে স্ক্ৰীনশ্বটছ লওক কাপোৰযোৰ সঁচাকৈ ধুনীয়া যোনে যোনে পিন্ধিব এই কাপোৰযোৰ পূজাত ফটো কিন্তু লাগিব মোৰ ফটো এটা দিব চলো আঁতৰাই দিছোঁ প্ৰাইচ থাকিব ইয়াৰ 2300 2300 আঁতৰাই দিলোঁ নেক্সট যোনযোৰ দেখাম most favorite most demanding pink light pink silver guna work white thread work মেলি দেখাই আছো পাৰিছো ঠিক আছে আপোনাৰ কাপোৰযোৰো দেখাম মেলি লৈছোঁ মোৰ মনত আছে যোনে যোনে যোনকেইযোৰ কাপোৰৰ স্ক্ৰীনশ্বটছ পঠাইছিলে যে এইকেইযোৰৰ ফটো লাগে মই পাৰ্চনেলি এইখিনি আপোনালোকক দেখাম প্ৰাইজ আহিব এই কাপোৰযোৰৰো 2300 ধৰিব পাৰিছে এইখন হৈছে গোটেই মেখেলাখন বেছ কালাৰটো এইটো এটা পিংক শ্বেড খুব ধুনীয়া এটা লেভেণ্ডাৰ মিঠা এটা লেভেণ্ডাৰ পিংক শ্বেড ব্লাউজ পিচ স্লিভছত এইটো পাৰি আজি যিমান কাপোৰ দেখাম একদম এক্সক্লুচিভ থাকিব দুৰ্গা পূজাৰ স্পেচিয়েল ষ্টক নুনি কটনটো আপোনালোকে গোটেই বছৰ পিন্ধি আছে কিন্তু পূজাৰ সময়ততো অলপ এক্সক্লুচিভ পিন্ধিব এইখিনি হৈছে একদম এক্সক্লুচিভ চাওক গোটেই গাত কিন্তু বুটা স্ক্ৰীনত বেলেগ সময়ত কি হয় মই মোবাইলৰ পৰা বহুত দূৰৰ পৰা দেখাওঁ তো আপোনালোকে ফুল লুকছটো ভালকৈ ধৰিব পাৰে আৰু এইটো চাওক এনেকুৱা আহিব প্ৰাইচ থাকিব ইয়াৰো 2300 বুটা কিন্তু একদম ঘনকৈ আছে 18 লাইন বুটা আছে সাইড বৰ্ডাৰ দেখালোঁ এইকেইটা থাকিব সাইড বৰ্ডাৰ কমেণ্ট কৰিব আজি মই বিশেষকৈ নুনি কটনে দেখাম আৰু এটা লাইভত নুনি কটন দেখাম 2000 আৰু 1800 কালেকশ্যন দেখাম কিন্তু আজিৰ নুনি কটন আৰু এবাৰ কৈ দিছোঁ নখেৰে টানি দিলেও এইখিনি ফিচিকি নাহিব ইমানেই ধুনীয়া কোৱালিটি প্ৰাইচ থাকিব 2300 টকা আমাকে কি ওপর আসবে গো আমারটা কি পুজোর আগে আসবে গো হ্যাঁ ওয়াটার পিঙ্ক কব পারি একদম ট্রাইং পুজোর আগে না আসলেও যদি গরম থাকে পুজোতে আই ডোন্ট থিঙ্ক যে পদ্মিনী পড়তে পারবে আফটার পুজো নাও খুব আফটার পুজো নাও খুব ভালোভাবে পড়তে পারবে চলো নেক্সট মই নিজে কনফিউজড কোনযোৰ আগত দেখাওঁ ইমানেই ধুনীয়া ধুনীয়া কালাৰবোৰ এইটো যোৰা চাওক এইটো যোৰাৰ মই আৰু কালাৰ দিম আপোনালোকক সেম প্ৰাইচ 2300 one more beautiful one আৰু এটা ধুনীয়া পাৰ্পল আৰু সিলভাৰ কালাৰ ওয়ার্ক কৰা সিলভাৰ গুণাৰ ওয়ার্ক কৰা বেসটো এটা সিলভাৰ কালাৰ কিন্তু এটো হলো গ্ৰীনিশ সিলভাৰ কালাৰটো গ্ৰে কালাৰ গ্ৰীনিশ গ্ৰে কালাৰ এইখন থাকিব গোটেই মেখেলাখন কোৱালিটি মেবি আপোনালোকে স্ক্ৰীনতো ধৰিব পাৰিব এইকেইটা যে ভাল কোৱালিটি কাৰণ এইখিনি আমি নহ'ব এইখিনি আমি নিব কি দেবেন একদম একদম প্রাইস উইল বি হ্যাঁ আমি দেখালাম অপরাজিতা দিয়ে এখনই লাইভে ওই সিঙ্গেল পিসি কালকে এটা না হলেও 3-4টে পিস ছিল ফটো দেওয়ার সাথে সাথে অনেকেই বুকিং করেছে আমি সাইট করে দিয়েছি একদম নিতে পারো প্রাইস ইজ 2300 ইমানে সোভার নিজের পিন্ধিবলে এটা ডার্ক কালার লৈ লওক মাহঁতক এনেকুৱা কালাৰবোৰ দিয়ক গিফ্টত কি সোভাৰ কালাৰ সব কাপোৰযোৰ বিৰাট সোভাৰ কোৱালিটি বহুত বেছি ভাল বাৰে বাৰে কৈ আছো নুনি কটনৰ একদম বেষ্ট কোৱালিটি বুলি ক'ব পাৰি লাইভ এতিয়াই গম পাইছো হেপী গণেশ চতুৰ্থী শুভেচ্ছা জনালো বাইদেউ ধন্যবাদ বাইদেউ একচুয়ালি কি হৈছে নহলেও দুমাহমান হৈ গৈছে আমাৰ লাইভ নাই বহুতে মানে মেছেজ কৰি আছে দুৰ্গা পূজাৰ কাপোৰ কি ল'ব নোৱাৰিম নেকি নুনি কটনটোৰ কাৰণে বেছি মেছেজ আহি আছে তো আজি ভাবিলো যেহেতু আমাৰ এই গোডাউনত ষ্টক একদম নতুন আহিছে এইখিনি এদিনা মই মেলি ফটো দিছিলোৱে স্টক মেলি তো ভাবিলো আজি সৰু এটা লাইভ কৰি দিওঁ নুনি কটনৰ কাপোৰ কেইযোৰ প্ৰাইস ইজ 2300 নেক্সট কালাৰত যাম স্ক্ৰীন আচ্ছা ইয়াৰ কিন্তু কালাৰ অপশনছ পাব মই দেখাই দিওঁ এইযোৰ হৈছে পাৰ্পল আৰু সিলভাৰ ওয়ান এইযোৰত আছে আপোনাৰ ঘিচা ৰঙৰ বুটাৰ কাম আৰু মাৰুন আৰু এটা ইয়াৰ পিস পাব ইয়েলো এণ্ড সিলভাৰ মই এজোৰে মেলি দেখালো যদি এই দুজোৰৰ মাজত কোনোবা এটা কালাৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটছ লৈ থব পাৰে ফটো দি দিম যদিও ফটোত কালার ইমান ভাল নাহে হ্যাঁ হ্যাঁ অবশ্যই হবে কোনো চাপ নেই দিদি প্রাইস ইজ 2300 দুর্গা পূজার আগত এইখিনি কিন্তু রেগুলার এতিয়া হব আহিব কিন্তু একেবারে বহুতে যদি কয় যে পূজার আগতে লাগে স্টক কৰাটো অলপ অসুবিধা রিস্টক মানে আকৌ রেডি কৰাটো অলপ অসুবিধা হৈ যাব সো রিস্টকৰ হলে পূজাৰ পিছতে এটা নতুন ডিজাইন দেখাম নুনি কটনৰ
বহুত বহুত ধন্যবাদ। এই বুটাৰ এই ডিজাইনটো চাওক, এই ডিজাইনটো মই অলপ আগতে এজনী বাইদেউক মেলি ফটো দি আছিলোঁ। যোনকেইটা আপোনালোকে বিশেষকৈ ফটো পঠাইছে যে এইখিনি কাপোৰ চাব বিচাৰোঁ, মই এইখিনিয়ে আজি লাইভত দেখাই আছোঁ। ইমানে মিঠা কালাৰটো, আপোনাৰ পৰা লোৱা কেঁচা পাট কটনযোৰ একো হোৱাই নাই। হয় হয়, এইখিনিতো ভাল কোৱালিটি দি আছোঁতো, একো নহ'ব, নিশ্চিন্তে পিন্ধক। 2-3 বছৰ আগত লোৱা নুনি কটন পিন্ধিও এতিয়াও বাইদেউ, বহুত বাইদেউ আমাৰ দোকানত আহে, দেখিয়ে গম পাই যাওঁ এই বাইদেউ এইযোৰ আমাৰ দোকানৰ নুনি কটন, গতিকে চোৱা এতিয়াও ভাল আছে। একদম নিশ্চিন্তে পিন্ধক। খালী হয় ৱাশ্বৰ সময়ত অলপ ধ্যান ৰাখিব লাগিব। হ্যাঁ একদম স্টিচ করেই পাঠাবো, এখন তো এখান থেকে স্টিচ করে নিলেই সুবিধা। পিওর পাটৰ কালেকশনো বহুত আহিছে, বিয়াৰ বজাৰ যদি কৰিব আছে এবাৰ আহি চাই যাব। মান ধৰাৰ কাৰণেতো শুৱালকুছি পাটৰ কাপোৰ 6500ৰ পৰাই পাই যাব এতিয়া। এইকেইটা থাকিব সাইড বৰ্ডাৰ, মুগা ৰঙৰ সূতাৰ কামেৰে, ইমানে সোভাৰ কালাৰটো। কোনো ৰিটায়াৰ্ড পাৰ্সন আছে সদায় লাইট কালাৰ পিন্ধে, বগা পিন্ধে বিশেষকৈ, আপোনালোকে যদি বগাটো স্কিপ কৰিব বিচাৰে গো ফৰ দিছ কালাৰ। প্ৰাইজ ইজ 2300। এগেইন গাত কিন্তু বহুত ঘনকে বুটা আছে। এইটো হৈছে কালাৰ, পিচ কালাৰৰ, লাইট পিচ কালাৰৰ ওপৰত যাব, বা ৱাটাৰ পিচ কালাৰ বুলিও ক'ব পাৰে। আজিকালিতো ইমানেই কালাৰ, বহুদিনৰ হয়তো, আজি মই নহ'লেও 2 মাহ হৈ গৈছে নেকি লাইভ অহা নাই। 1 মাহতো হ'বই, 1 মাহৰ বেছিয়ে হৈছে লাইভ নাহোঁ যে। আহিলোঁ দেই তোমাৰ লাইভ চাবলৈ, বহুত দিন পিছত দেখিছোঁ তোমাক, ধন্যবাদ। আপুনি অহা নাই কিয় আজি? আমাৰ মাৰ্কেটত দুৰ্গা পূজা নহয়, গণেশ পূজা আছিলে, খুব ধুনীয়াকৈ আজি চবে চেলিব্ৰেট কৰিলে, এনজয় কৰিলে গোটেই দিন। প্ৰাইচ থাকিব 2300, 2300। নুনি কটনৰ কিবা চাই লওক চন্দনা বাইদেউ, পচন্দ আহিব। আজি যি কোৱালিটি নুনি কটন দেখাম, অৱশ্যে আপোনাৰ ওচৰত বহুত নুনি কটন আছে, সদায় নুনি কটন লয়। আচ্ছা, চেল্ফ পাৰি নুনি কটন আহিছে 3500ৰ ৰেঞ্জটো, মানে দামী কোৱালিটিটো দেখাম অলপ, এইখিনি দেখাই লওঁ। চলো নেক্সট আৰু এটা বান্ডিল, এইটো বান্ডিল কৰি দিয়ক, ইয়াৰ পৰাও মিলাই দেখাওঁ। ইয়াতে কালাৰকেইটা বেছি ধুনীয়া আছে, চাওক কালাৰখিনি। আগতে কালাৰকেইটা দেখাই দিওঁ, তাৰপিছত মেলি মই দেখাই আছোঁ। এইটো এটা কালাৰ 2300, 2300। এটা কথা আপোনালোকক কৈ দিওঁ, এই কাপোৰখিনি চাইছে, এই কাপোৰখিনি একদম নতুন কাপোৰ সূতাৰ। বহুতৰ ওচৰতে এই কাপোৰটো নাই, আজি দেখাব। দোকানত আহিলে এইটো ষ্টক পাব আপোনালোকে, ইমানে ধুনীয়া, একদম পূজাৰ কাৰণে স্পেচিয়েল ৰেডি কৰা হৈছে। আৰু ৱাটাৰ পিচ কালাৰ, হয় হয়, এইটো কালাৰকেইটা চাই লওক, তাৰপিছত মই মেলি দেখাই আছোঁ। 2300 আহিব প্ৰত্যেককেইটা পিচেছৰ প্ৰাইচ। কোৱালিটি ভাল পাব, এইকাৰণে 100-200 টকাটো বেছি দিবই লাগিব ভাল কোৱালিটি ল'ব হ'লে। এনে নুনি কটন আমাৰ ওচৰত। কালি এটা পোষ্ট কৰি মই চবকে মাতিছোঁ বাইদেউ, কালি এটা ভিডিঅ' দিছিলোঁ ৰাতি, চবকে কৈছিলোঁ যে মাৰ্কেটত পূজা আছে, আপোনালোকে সময় সুযোগ সুবিধা মিলিলে আহিব। আমার কিছু ভালো পিওর রেডে দিও পুজোর আগে। হ্যাঁ রেডে প্রচুর এসছে দেবো। প্রাইস থাকিব 2300। কালার অপশনস কেটা চাই লওক, বেশিরভাগে লাইট পেস্টেল কালার, গরম থাকিবতো লাইট কালারবিলাক পিন্ধি ভাল পাব। এনেকুৱা নহয় যে সব লাইট কালার, ডার্ক কালারতো দেখাম। কালারটো চাওক আৰু ডিজাইনটো চাওক। 2300 ভাল লাগিলে স্ক্ৰীনশ্বটছ লওক, মই মেলি দেখাই আছোঁ, আহি আছোঁ মেলি। এইটো এটা কালাৰ, এইকেইটা হৈছে গিফ্ট পাৰপাছত। আমাৰ এতিয়া কি হয়, প্ৰথমতে আমি গিফ্টৰ কাৰণে লওঁ, মা এনাই বৰমা আইতা যিমান আছে চবকে গিফ্টত এইখিনি দি লওক, তাৰপিছত নিজৰ কাৰণে ল'ব এটা ধুনীয়া চাই। এইটো অলৰেডি দেখালোঁ। কেঁচাপাত কটনৰ কালেকশ্যন দিবচোন, বা কেঁচাপাত কটন এই উইকতে দেখাম। মোৰ শাড়ীখন আৰু কাপোৰযোৰ থৈছেনে প্ৰিয়ংকা? কাপোৰযোৰ কোনযোৰ আছিলে, শাড়ীখন মনত আছে। এই কাপোৰযোৰ ইমান বেছি ধুনীয়া, মই মেলিলে আপোনালোক লগালগ বুকিং কৰিব, মেলি দেখাই আছোঁ। বহুত দিন পিছত ৰেড, এইযোৰ না অলপ অৰেঞ্জিছ ৰেড, এটা অৰেঞ্জ টোনো আছে, আকৌ ৰেড টোনো আছে, মেলি দেখাম। প্ৰাইজ আহিব 2300, 2300। এইকেইযোৰ অলপ মেলি দেখাই লওঁ, তাৰপিছত আৰু আহি আছোঁ। কি ধুনীয়া কোৱালিটি, দেখিলে চুলে মৰম লাগি যায়। পাট্টাটো চাওক কিমান বহলকৈ। হঠাৎ লাইভ দেখি লগে লগে চাইছোঁ। হয়, আজি বহুত দিন পিছত লাইভ চাই আছোঁ তোমাৰ লাইভ। ইউটিউবৰ বাবে অলপ কম দামৰ দেখাব। যদি আপোনালোকে কম প্ৰাইজৰ ল'ব বিচাৰে, আমি এই উইকতে আৰু এটা নতুন আইটেম দেখাম আপোনালোকক, একদম নতুন। 1500-1600ৰ ভিতৰতে, মানে এতিয়ালৈকে তিনিচুকীয়াত কি অসমতো কোনেও দেখুওৱা নাই এনেকুৱা কালেকশ্যন দেখাম। এনেকুৱাতো বহুত আহিছে, লাইভ ইমান দিন পিছত আহিছোঁ ন, কালেকশ্যন দেখুৱাতকৈ আপোনালোকৰ লগত কথা পাতিবলৈ বেছি মন গৈ আছে।
এইটো কালাৰ চাওক, ডাৰ্ক এটা দেখাইলোঁ, বহুতখিনি লাইট কালাৰ দেখালোঁ, এটা ডাৰ্কত দেখাই আকৌ লাইটত আহিম। এইটো হৈছে আপোনাৰ কি কালাৰ ক'ব, ব্লেকৰ ওপৰত ডাৰ্ক কফি বৈ দিছে, ৱাইন কালাৰ কিন্তু এইটো নহয়। বহুতে এইটো ৱাইন কালাৰ বুলি কয়, কিন্তু ৱাইন নহয়। তোমাৰ মুখত এনাই শব্দ শুনি বৰ ভাল লাগে, ধন্যবাদ বাইদেউ। এইখিনি থাকিব ছাইড বৰ্ডাৰ, ব্লাউজ পিচ, ঘিচা সূতাৰ নহয় কিন্তু ৰংটোহে ঘিচা, কটন সূতাৰে কাম। এইখন থাকিব ইয়াৰে মেখেলা, য়েল্লো আৰু ঘিচা ৰঙৰ সূতাৰ কাম কৰা হৈছে। আৰু এইখন থাকিব আপোনাৰ চাদৰখন, চাওক কি ধুনীয়া ন, আঁতৰাই দিছোঁ। এনাই শব্দটো ক'ৰ পৰা শিকিলা? শিকি আছোঁ, আপোনালোকেতো মোক বহুত শিকাইছে, বহুত। মই সৰুৰ পৰাই জানো, একচুৱেলি আমাৰ ফেমিলিত বহুতে এনাই বুলি মাতে দিদাক, মই দিদা বুলিয়ে মাতোঁ। এইটো এটা পিচ চাওক, এইটো হৈছে খুব মিঠা এটা চি গ্ৰীণ কালাৰ। মোৰ লাগি আছে এনেকুৱা যে আজি লাইটটো বহুত কম, আপোনালোকৰ অলপ অসুবিধাহে হৈ আছে নেকি কালাৰকেইটা ধৰিবলৈ, এবাৰ জনাব। কফি কালাৰ হয়, ব্লেকৰ ওপৰত ডাৰ্ক কফি বৈছে, এইটো কালাৰ আহিছে। ওপৰ ফালে ঠিক আহে ন, ওপৰ ফালে লাইটটো ঠিক আছে, তলফালে অলপ কম আহি যায় যে। প্ৰিয়ংকা, আজি ভাত নোখোৱা নেকি? ভাত বহাইছিলোঁ, লাইভ আহিম কাৰণে ভাতটো মানে বনাই শেষ কৰি লাইৰ কাৰণে 10 মিনিট লেট হ'ল, নহ'লে আৰু 10 মিনিট আগলৈ আহিলোঁ হয়। মানে কি হয়, গোটেই বছৰ চবে কাপোৰ লয়, কিন্তু মই এই দুৰ্গা পূজাৰ 1 মাহ আগত আৰু বিহুৰ 1 মাহ আগত যে লাইফটো বন্ধ কৰি দিওঁ, তেতিয়া বহুতে মানে মোক কয় যে গোটেই বছৰতো কাপোৰ পাই যাওঁ, কিন্তু বিহুৰ আগত আৰু পূজাৰ আগত তোমাৰ পৰা বোলে কাপোৰ ল'বলৈ ইমান অসুবিধা, ইমান দূৰত থাকোঁ, দোকান আহিব নোৱাৰোঁ, আৰু যিহেতু আমাৰ গোডাউনত ষ্টক বহুত আছে, ভাবিলোঁ আজি ঘৰৰ পৰাই লাইফটো আহি যাওঁ। মা যমুনা দি কেমন আছো? আমি যেটা নেব ওটা প্লিজ আরেকবার দেখাবে মেখেলাটা? হ্যাঁ নিশ্চয়ই দেখাচ্ছি। এই জোড়াটো চাওক, মই গ্যাৰেণ্টি দি আছোঁ, গিফ্ট যাকে দিব বহুত বেছি ভাল পাব। নুনি কটন আপোনালোকে পিন্ধি আছে, মই জানো 2, 3, 4, 5 বছৰ ধৰি চবেই পিন্ধি আছে নুনি কটন, বাট দিজ অল আৰ চামথিং ইউনিক এবাউট কোৱালিটি আৰু ডিজাইন। বুটা চাওক, 1, 2, 3, 4, 5, 6, 7, 8, 9, 18 লাইন বুটা। কিছুমানত কিন্তু অলপ কম আছে বুটা, কিন্তু বেছিভাগতে 18-20 লাইন বুটা আছে। কি ধুনীয়া ৰংটো, ভাল লাগিছেনে নাই কাপোৰযোৰ? বুকিং কৰিব পাৰে। প্ৰাইচ থাকিব 2300, 2300 টকা, 2300। যোনযোৰ ভাল লাগে স্ক্ৰীনশ্বটছ লওক আৰু হোৱাটছএপ কৰি বুকিং কৰক। আফটাৰ লাইভো বুকিং কৰিব পাৰে। আৰু 2300 টকা ইয়াৰ দাম আহিব। ৰেডি কৰাই ল'লে। ঘৰ কোনে নিব? মই ঘৰৰ লগতে আছোঁ, ঘৰৰ ভিতৰতে আছোঁ। ঘৰ কোনে নিব আপোনালোকে? একচুৱেলি আমাৰ দোকানো বহুত ওচৰতে, ঘৰৰ পৰা 5-10 মিনিটে লাগে, বেছি দূৰ নহয়, 3 মিনিট লাগে। হয়, একদম আমাৰ কমাৰ্চিয়েল প্লেচতে আমাৰ ঘৰখন। চবেই মানে তিনিচুকীয়া যোনে থাকে মোটামুটি চবেই চিনি পায় মোৰ ঘৰ। ভালো দি, তুমি? হ্যাঁ গো ভালো আছি, তুমি কেমন আছো? পুজোর শপিং শুরু করলে কি না জানিও। ওকে, দিস ইজ 2300, 2300। এতিয়া যোনটো ৰং মই দেখাম আপোনালোকক, এই পিচটো আপোনালোকে বেলেগটো পাব, কিন্তু ফুলৰ কম্বিনেশ্যনছবিলাক বেলেগ থাকিব। অলপ মেলি দেখাওঁ কাপোৰযোৰ, মোকতো ভাল লাগিছে। মই কোনযোৰ লওঁ কওক? য়েল্লো, গ্ৰে আৰু ৰেড। চাই আছোঁ দেই, ধুনীয়া কাপোৰ। থেংক ইউ বাইদেউ। আহিব আপোনালোকে দোকানত। আৰু এটা কথা, দোকানত আহিলে প্লিজ অলপ সময় লৈ আহিব। কেতিয়াবা এনেকুৱা অৱস্থা হৈ যায় যে আমি বহিবলৈ যে দিম জেগা নাই হৈ যায়, মোৰো ইমানেই অকৱাৰ্ড লাগি থাকে। অলপ হাতত সময় লৈ আহিব, আমাৰ কিন্তু সময় লাগিব দেখাবলৈ। এইকেইটা থাকিব ছাইড বৰ্ডাৰ। ইমান ৰাতি যে বা দিনততো সময় নাপাওঁ লাইভ আহিবলৈ। ৰাতি যদি 10টালৈকে দোকান খোলা থাকে ন, 10টালৈকে মানুহ থাকে, এনেকুৱা অৱস্থা। প্ৰাইচ থাকিব ইয়াৰ 2300, 2300 টকা, 2300। চাদৰখন দেখাওঁ এবাৰ মেলি। উফ কি ধুনীয়া, 18 লাইন বুটা আছে গোটেই কাপোৰযোৰত। মই এবাৰ থিয় হৈ দেখাই দিওঁ কাপোৰযোৰ আপোনালোকক। 18 লাইন বুটা। চাউণ্ড ক্লিয়াৰ আছে নে জনাব? 18 লাইন বুটা আছে গোটেই কাপোৰযোৰত, বহুত ধুনীয়া। 2300 প্ৰাইজত ল'ব পাৰিব। 2300,
2300 মই ধৰি আছো আপোনালোকে বুটা লাইন কাউন্ট কৰিব পাৰিব 18 লাইন বুটা 2300 2300 টকাত বুকিং কৰিব ইজোৰ কাপোৰ 2300 আঁতৰাই দিছো হাই দীপালি বা ভেৰি গুড ইভিনিং কোনে কোনে হুই গৈছে আৰু কোনে কোনে এতিয়ালৈকে ডিনাৰ কৰা নাই এটা কমেন্ট কৰক 2300 আঁতৰাই দিছো ইয়াৰ কিন্তু পিসেস পাব কিন্তু ইয়াতে যেনেকে ৰেডটো নাই আচ্ছা যোনে কোনোবাই যদি ৰেডটো স্কিপ কৰিব বিচাৰে এই জোৰাটো ল'ব পাৰে অনলি সিলভাৰ আৰু ইয়েলো হুটাৰ কাম কৰা আছে যদি কোনোবাই ৰেড কালাৰটো স্কিপ কৰিব বিচাৰে এই কালাৰ দুটা ল'ব পাৰে য'ত আপুনি অলপ লাভ লাইট দি দিব যোনে যোনে লাইফটো চাই আছে ইটস এ ৰিকুৱেষ্ট যদি কোনোবাই ৰেড কালাৰটো স্কিপ কৰিব বিচাৰে এই কালাৰটো ল'ব পাৰে প্ৰাইস আহিব সেম 2300 বহুত ধুনীয়া এইখিনি একদম ইউনিক এক্সক্লুসিভ এই ফাৰ্স্ট ফোল্ড মই মানে খুলিছো আগতে কোনো খোলা নাই মোৰ ছোৱালী বেংগলী পৰিয়াললৈ বিয়া হৈছে তাইৰ ঘৰ লোৱা অনুষ্ঠানত পিন্ধিবলৈ ৰঙাপাৰীৰ শাড়ী এখন লাগে সময় পালে ফটো আছে যদি দিবাচোন ঠিক আছে বাইদেউ এই কথাটো আপুনি এবাৰ হোৱাটছএপত লিখি ৰাখক কাৰণ মই পাহৰি যাম ইমান ৰাতি মই আচৰিত প্ৰিয়ংকা হয় বাইদেউ এতিয়াতো দোকানৰ পৰা ঘৰ আহিবলৈও দেৰি হয় আজি অৱশ্যে অলপ সোনকালে আহিছো আজি গণেশ পূজা আছিলে ক'ত গ'ল এই বাইদেউৰ কাপোৰটোৰ আছে দেখাই আছো এটা ছিল কালারটা না রেড এন্ড রানী দিকটা রেড থাকিব বাণীটো রানী পিঙ্ক থাকিব ৰঙা পাৰি মই একদম বেংগলী ষ্টাইলৰ খুব ধুনীয়া শাড়ী এখন আপোনাক দিম খুব বেছি বাজেটৰো নালাগে আপুনি এই 2200 ভিতৰত মই শুই উঠিলো লাইভ দেখা পাই চাই আছো হয় বাইদেউ আজি একদম সারপ্রাইজ লাইভ এখন আছিলে মেখেলাখন ফার্স্ট জুনজুৰ দেখাইছিলো প্ৰাইস ইজ 2300 বহুত ধুনীয়া কালাৰটো একদম নধৰিব স্ক্ৰিনত এনেকুৱা ডুৱেল টোন এটা আছে কোনো অসুবিধা নাই কোনে কোনে হুই গৈছে এটাবাৰ কমেন্ট কৰক দোকানত আহিব এটা ৰিকুৱেষ্ট অলপ সময় লৈ আহিব আৰু ট্ৰাই কৰিব অলপ সোনকালে আহি যাবলৈ 10টা বজাৰ লগে লগে দোকান খুলি যায় লাঞ্চ টাইমটো আৰু ইভিনিঙত যেহেতু গৰমটো বেছি ভিৰ থাকে দূৰৰ পৰা আহিলেতো কথাই নাই এটোতো মৰ্নিং ফাৰ্স্ট হাফতে আহিব লাগিব আজিও বহুত দূৰৰ পৰা মানুহ আহিছিলে যেহেতু বহুতৰে হলিডে আছিলে আজি এইজোৰো দেখালো ন 2300 বহুত দিন মই ট্ৰাই কৰিম এইকেইদিন যদি দোকানৰ পৰা লাইভ অহা সম্ভৱ নহয় 10টা 10:30 বজাত এবাৰ লাইভ আহি যাম আপোনালোকে জাস্ট কমেন্ট বা মেছেজ কৰি থব কি কাপোৰ চাব বিচাৰে আৰু আমিতো কৈ আছো আপোনালোকক যে নতুন হুটাৰ বহুত কাপোৰ আহিছে ময়ো ভাবি আছো কেতিয়া দেখাম আপোনালোকক এই কাপোৰখিনি নতুন যোনখিনি আহিছে আচ্ছা বগা এটা কাপোৰ দেখাও আপোনালোকক বগাত এই ডিজাইনটো সিলভার ভোটারে পাবো আমি নিচ্ছি প্লিজ পাবো না শিওর দিয়াকো রিকোয়েস্ট করোই না নাই হোৱা আৰু কোনে কোনে হৈ গৈছে মোৰ বহুত মন আছে দোকানৰ পৰা লাইভ কৰিবলৈ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন কি হয় জানে যেতিয়া লাইভটো আহিবলৈ ৰেডি হওঁ তেতিয়া আৰু বেছি কাষ্টমাৰ আহি যায় ট্ৰাই কৰি আছো ভিডিঅ' বনাই পোষ্ট কৰিবলৈ লাইভ আহিব নোৱাৰিলেও এই পিচটো চাওক ৰেড হোৱাইটটো বহুত দিছো এইটো কিন্তু একদম নতুন ওয়ার্কটো চাও কাপোৰৰ কোৱালিটিটো হাতত পালে চাব ডিজাইনটো চাও খুব লৈছিলো কিন্তু ফোন চাই তোমাক পালো এতিয়া মোক কোনে মাতে তোমাৰ লাইভ চাব অলপ চাই লওক অসুবিধা নাই লাইভটো অলপ প্ৰফাইলতে শেয়াৰ কৰি থৈ দিয়ক ৰাতিপুৱা ফ্ৰী টাইমত এবাৰ চাই ল'ব অহাকালি প্ৰাইস ইজ 2300 প্ৰত্যেকটা নুনি কটন মোৰো বেছি ভাল লাগিছে মোৰ অলৰেডি হোৱাইট ৰেড নুনি কটন আছে নাই হোৱা আমি তুমি ভাত খাই শুই যোৱা আৰে দোকানৰ পৰা আহিলো আজি তো পূজাৰ পিছত খিচুৰি বনালে সবৰে খিচুৰি খালে আকৌ অলপ ইফালে ইমান তিনসুকিয়াত ইমান ধুনীয়া গণেশ পূজা হয় অকল অলপ চাই আহিলো পূজা তো এতিয়ালৈকে ডিনাৰ হোৱা নাই আৰু এবাৰ খাই ললে আৰু কাপোৰ দেখাব নোৱাৰিম কাৰণে ভাবিলো আজি আগতে অলপ আধা ঘণ্টামান কাপোৰ দেখাইলো তাৰ পিছত খাম এই কাপোৰযোৰ চাওক আৰু আজি ইমান দিন পিছত লাইভ আহিছো মই কাপোৰ পাহৰি গৈছো সঁচাকে কথা পাতিবলৈ মন গৈ আছে কফি কালাৰত সিলভাৰ গুণাৰ কাপোৰ আছে বাইদেউ কফি কালাৰত সিলভাৰ গুণা মই দেখাইছিলো নেকি এটা একদম কফি নহলেও ডাৰ্ক ওয়াইন হ'ব
পাটৰটো আজি নহ'ব, পাটৰ ষ্টকটো ইয়াতে নাই, পাটৰ ষ্টক দোকানতে বেছি আছে। আজি ইয়াৰ পৰা লাইভ কৰিলে, ঘৰৰ পৰা লাইভ কৰিলে কি হয়, মই যি দেখাম এইটোৱে চাব লাগিব, আপোনালোকক ক'ব নোৱাৰিম যে কি চাব কওক। মোৰ ওচৰত এতিয়া ঘৰত পাটৰ আছে, কিন্তু এইকেইটা চব আনবক্স কৰা, খোলা নাই। খোলাখিনি দেখাব পাৰিম। ধৰক নুনি কটন, ৱাছ কটন, কটন বাই কটন, আৰু কি আছে, এটা নতুন কাপোৰ দেখাওঁ আপোনালোকক, নুনি কটন নহয়, বেলেগ দেখাই আছোঁ। আৰু দোকানৰ পৰা চালে যি চাব বিচাৰে সেইখিনি চাব পাৰে। এইটো ছেইম, আগত যোনযোৰ দেখালোঁ ছেইম প্ৰাইচ থাকিব 2300। এইযোৰত গ্ৰেৰ ঠাইতে ৰেড, ৰেডৰ ঠাইতে গ্ৰে, গোটাকেইটা গ্ৰে কালাৰ। প্ৰাইজ ইজ 2300, 2300। ভাল লাগিলে স্ক্ৰীনশ্বটছ লওক আৰু হোৱাটছএপ কৰি দিয়ক। 2300 আঁতৰাই দিছোঁ। এটা হোৱাইট কাপোৰ দেখাওঁ, যদি আপোনালোকে ভাদ মাহত বগা কাপোৰ বিচাৰি আছে আৰু যদি অলপ ইউনিক আনকমন বিচাৰি আছে, আগতে কৈ দিওঁ কাপোৰযোৰ না গৰম দিনত পিন্ধাতকৈ ঠাণ্ডাৰ দিনত পিন্ধি বেছি ভাল পাব, হয় কিন্তু ৱাছ কটন। গণেশ পূজা চাবলৈ গৈছে, মই বেছি দূৰ যোৱা নাই, এইফালেদি দুৰ্গাবাৰীৰ ইফালেদি গ'লোঁ, গৈ কোনফালে গ'লোঁ, এইটো আপোনাৰ দেৱী পুখুৰী গ'লোঁ। দেৱী পুখুৰীৰ পৰা ওলাই কোনফালে যাওঁ একো ভাবি পোৱা নাই। তাৰপিছত এইফালে ঘূৰি আপোনাৰ এই কোনটো ৰাস্তা, এইটো পাঁচালি ফালে আহি বিশালৰ ইফালে হৈ আহি ঘৰত সোমাই গ'লোঁ। আধা ঘণ্টা 40 মিনিটত পূজা দেখাহে। কুৰ্তিটো পচন্দ হৈছে আপোনাৰ, ধন্যবাদ। মিক্স পাটৰ ভিডিঅ' দিম বাইদেউ। এই কাপোৰযোৰ আপোনালোকে ধৰিব পাৰিব নেকি চাওকচোন। এইটো হৈছে চেল্ফ ৱাৰ্ক। অলপ ভালকৈ দেখাওঁ, কাপোৰযোৰ অলপ ওচৰৰ পৰা দেখাওঁ। কাপোৰযোৰ হৈছে এইটো, গোটেই কাপোৰযোৰতে চেল্ফ ৱাৰ্ক থাকিব, একদম আনকমন। আজিলৈকে ময়ো দেখুওৱা নাই, ভিডিঅ' এটা বনাই থৈছিলোঁ কিন্তু পষ্ট হোৱা নাই। চাইড পাৰি আছে, আঁচলত যাব এনেকুৱা। আপোনাৰ এই আঁচলৰ ৰংটো বেলেগ বেলেগ পাব, পূৰা কফিত, ৱাইনত নহয়। চিলভাৰ গুণাটো বাইদেউ চাব লাগিব, চিলভাৰ গুণাত হ'লেও শুৱালকুছিৰ নহ'ব, আউট অফ শুৱালকুছিৰ হ'ব। এইখন থাকিব আঁচল। কাপোৰযোৰৰ দাম কিন্তু 1600 টকা মাত্ৰ। গোটেই কাপোৰযোৰ চেল্ফতে ৱাৰ্ক কৰা হৈছে, মাত্ৰ 1600 টকা। ইয়াৰ মেখেলাখন চাওক, কি কৰিলোঁ মেখেলাটো, পাইছোঁ। মেখেলাটো ৱাছ কটনৰ হয়, একদম বেলেগ এটা কাপোৰ আহিছে। মেখেলাখন আপুনি গৰম ঠাণ্ডা চবতে পিন্ধিব পাৰিব। এইটো ছাইড বৰ্ডাৰ কেইটা যাব এনেকুৱা, কফি আৰু বগা সূতাৰে কাম কৰা হৈছে। এনেকুৱা চেল্ফ বৰ্ডাৰত কাম কৰা হৈছে মেখেলা। এইখন থাকিব আপোনাৰ গোটেই চাদৰখন, অল অভাৰ বডি তেনেকৈ চেল্ফত ৱাৰ্ক যাব, বাকী একো নাই। কাপোৰযোৰ বাকীটো গোটেইটো চিম্পল। 1600 টকা আহিব কাপোৰযোৰৰ প্ৰাইচ। ভাল লাগিলে বুকিং কৰিব পাৰে। চলো নুনি কটন আৰু কেইযোৰমান দেখাই দিওঁ। কলা নেদেখাওঁ আজি, কলাটো বহুতে পূজাৰ সময়ত স্কিপে কৰিব। এইটো কালাৰ দেখাওঁ, পিছত কফি। এই কাপোৰযোৰ একদম ইউনিক আনকমন। এই কাপোৰযোৰ যিহেতু চেল্ফত ৱাৰ্ক হৈছে ন, চাদৰখন কিন্তু মেলি পিন্ধিব পাৰে, জাপিও পিন্ধিব পাৰে, খুব বেছি ভাৰী নহয়। কিন্তু ঠাণ্ডাৰ দিনত পিন্ধিবলৈ ব্ৰকেট হয়, ব্ৰকেট অল অভাৰ ব্ৰকেট, চেল্ফ ডিজাইন। কোনোবা যদি ছোৱালী মানুহেও চাই ন, এই কাপোৰযোৰ দি যদি মানে চাদৰ মেখেলা লৈ লয় আৰু কুৰ্তিও চিলাই ন, ইমানেই ধুনীয়া লাগিব। ফুল ব্ৰকেটত মোৰো ভাল লাগিছে। মই ভাবি আছোঁ ইমান বগাটো ধৰক পিন্ধা নহয়, কিন্তু এটা কুৰ্তিও বনাব পাৰি কাপোৰযোৰ দি, খুব ধুনীয়া হ'ব। চলো এইযোৰাটো বুকিং কৰিব পাৰে। ইয়াতে এই পাৰীৰ ৰংটো বেলেগ বেলেগ পাই যাব। বেজ কালাৰ অৱশ্যে দুটা পাব, এটা ফুল হোৱাইট পাব আৰু এটা কি কালাৰ, আৰু এটা এইটো কালাৰ পাব, আৰু এটা এনেকুৱা এইটো কালাৰ পাব। কি কালাৰ এইটো, লাইট য়েল্লো।
কটন কেঁচাপাত তো এতিয়া নহ'ব বাইদেউ, কটন নুনিহে দেখাব পাৰিম। কটন কেঁচাপাত যিমান আছে চব আনবক্স কৰা, খোলাই নাই। দোকানৰ পৰা লাইভ আহিলে কটন কেঁচাপাত দেখাব পাৰিম। এই কাপোৰযোৰ চাওক, ছাইড বৰ্ডাৰ, 2300 টকাৰে, কিন্তু একদম প্ৰিমিয়াম কোৱালিটিৰ। এতিয়া চাদৰখন মই যেতিয়া মেলিম, জাষ্ট বুটা কিমান লাইন আছে আপোনালোকে কাউণ্ট কৰিব। একদম ঘনকৈ বুটা বুটা কৰা আছে। আচলখন এখন প্ৰাইচ থাকিব 2300, 2300, 2300 টকাত বুকিং কৰিব। খুবেই ভাল কোৱালিটি। আচ্ছা, এইকেইযোৰ কাপোৰ কিন্তু দোকানত আহি ল'লেও ছেইম প্ৰাইচ থাকিব, যিহেতু এইখিনি অফাৰত দিয়া হৈছে, নতুন কালেকশ্যনতে অফাৰ দিছোঁ, চ' একেই দাম হ'ব। ৰেড এযোৰ দেখাই দিম, 2300, 2300। বেছি দীঘলীয়া নকৰোঁ আজিৰ লাইফটো। মই ভাবিছিলোঁ বহুতখিনি নুনি কটন দেখাব পাৰিম। ক্ৰীম কালাৰ হয়, ক্ৰীমতকৈ অলপ ডাৰ্ক। এই কাপোৰযোৰ চাওক, এইযোৰো নুনি কটনৰে। ৰেড মানে না, ৰেড কালাৰটো অলপ অৰেঞ্জিছ ৰেডত যাব, একদম পাই যাব বাইদেউ। বগাত অপশ্যনছ দি দিম আপোনাক। বগাত সেউজীয়া পাৰি আছে, বগাত কফি পাৰি আছে, বগাত ডাৰ্ক গ্ৰীণ পাৰি আছে। ষ্টক আছে, পাই যাব। এই কাপোৰযোৰ মই ভিডিঅ' এটা বনাই থৈছোঁ, কালিয়ে বনাইছিলোঁ, কিন্তু পষ্টে হোৱা নাই। ছাইড বৰ্ডাৰ, এইখন যাব মেখেলা, য়েল্ল' আৰু চিলভাৰ গুণাৰ ৱাৰ্ক কৰা। চাদৰখন মেলি দেখাই আছোঁ। ওঠৰ লাইন বুটা আছে, 18 লাইন বুটা আছে গোটেই কাপোৰযোৰত। আচ্ছা, যোনকেইযোৰ আমি 2000ৰ পৰা 1800 দি আছোঁ, তাতে কিন্তু আপোনালোকে ইমান ঘন বুটাটো নাপাব। তাতে 10 লাইন 12 লাইন মেক্সিমাম বুটা থাকিব। এইযোৰৰ প্ৰাইচ থাকিব ঠিক আছে, কাইলৈ কল কৰক, অসুবিধা নাই। এইযোৰৰ প্ৰাইচ থাকিব 2300, 2300। আপোনালোকে দোকানত আহিব। খুব ধুনীয়া ধুনীয়া নতুন কালেকশ্যন আহিছে। পূজাৰ কাৰণেতো আহিছেই, কিন্তু বিশেষকৈ পূজাতকৈও বেছি কালেকশ্যন বিয়াৰ কাৰণে আহিছে। এতিয়া এক্সক্লুচিভ টচৰ আহিছে, পাটৰ আহিছে, ডিজাইনাৰ টচ আহিছে। চলো আঁতৰাই দিছোঁ। 2300, 2300। দুটা যোৰা, 5টা যোৰা দেখাম। এই কাপোৰযোৰ দিয়ক না, গ্ৰীণ কালাৰ। দেখা মাত্ৰ বুকিং কৰিবই আপোনালোকে, মই জানো। ইমান ধুনীয়া ৱাছ কটন। ৱাছ কটন কিন্তু মই 1450ৰ 20যোৰ ফটো দিছিলোঁ, অল চল্ড। 40যোৰ দেখাম কৈছিলোঁ, কালি আৰু 20যোৰ দেখাই দিম, তাৰ পৰা বুকিং কৰিব। আৰু এই যোৰাটো 1650ত বুকিং কৰিব। কাপোৰযোৰ আপোনালোকে মে' বি গাড়ী দিয়া কেঁচাপাত কটন আছেনে? আছে বাইদেউ, গাড়ী দিয়াত কেঁচাপাত আছে। আৰু এতিয়া দেখাব নোৱাৰিম, এইখিনি ষ্টক আনবক্স হৈ আছে, দোকানত আছে খোলা। এই কালাৰটোতো স্ক্ৰীণত এতিয়া ধৰাই নাই। এইটো কোৱালিটি 1650ৰ হয়। ব্লাউজ পিচ ফুল 1 মিটাৰ। কাপোৰযোৰ আঁচলত থাকিব এইটো বুটা, গোটেই বডিটো। কালাৰটো কিন্তু যিমান ধুনীয়া, স্ক্ৰীণত অলপো অহা নাই কালাৰটো। ডুৱেল টোন আছে, হালধীয়াৰ ওপৰত গ্ৰীণ কালাৰ গৈ এইটো কালাৰ আহিছে। প্ৰাইচ থাকিব কাপোৰযোৰৰ 1650। ৱাছ কটন আপোনালোকে যেনেকুৱাই লওক, এই কোৱালিটিটো একদম বেষ্ট অফ বেষ্ট। 1450ৰ ৱাছ কটন দিছোঁ, ইভেন 1250তো ৱাছ কটন দিছোঁ, কিন্তু আপোনালোকৰ ভাল পায় 1650ৰে। চাওক কাপোৰৰ কাম চাওক, মানে পাৰ্টিটো পিন্ধিব পাৰিব। কিন্তু কালাৰটোতো অহা নাই ভালকৈ। খুব ধুনীয়া এটা গ্ৰীণ শ্বেড, পিংক আৰু গুণা ৱাৰ্ক কৰা মেখেলা, ফুল হেভি। ছাইড পট্টি আছে, ডাবল লাইনত যাব ছাইড পট্টি। আৰু আপোনালোকক মেখেলা চাদৰখন আৰু এবাৰ দেখাই দিওঁ। এখন গোটেই চাদৰ। প্ৰাইচ আহিব 1650, 1650। আৰু এযোৰ দেখাই আছোঁ। দুৰ্গা পূজাততো য়েল্ল' পিন্ধিবই ন, য়েল্ল'টো কম্পালচাৰী। হোৱাইট ৰেড, য়েল্ল' ৰেড, য়েল্ল' পিংক। ইয়াতে কিন্তু এইটো ক'লা নহয়, ডাৰ্ক ব্লু কালাৰ হয়। এখন মেখেলা, এইযোৰ কিন্তু 1650 নহয়।
কিয় জানে, ইয়াতে গুণা ৱাৰ্ক নাই। আগৰযোৰত বহুত ধুনীয়া আৰু ছফ্ট কোৱালিটিৰ গুণা ইউজ কৰা হৈছে। এই কাপোৰযোৰ বহুতে কয় ন ধুই দিলে গুণা বেয়া হৈ যায়, এই কাপোৰযোৰ ধুই দিলেও গুণাটো বেয়া হৈ নাযাব, এনেকুৱা ধৰণৰ গুণা ইউজ কৰা হৈছে। 1650, এই যোৰাটো হ'ব 1600। আৰু এই কালাৰত এটা ডিজাইনো আছে, বেলেগ থৈ দিছোঁ আমি, থৈ দিলোঁ। প্ৰাইজ আহিব কাপোৰযোৰৰ 1600। কি ধুনীয়া লাগিছে চাওক, 1600, 1600। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লওক। একদম ব্ৰাইট য়েল্ল' কালাৰ, ৰাণী আৰু ডাৰ্ক ব্লু সূতাৰ ফুলৰ কাম আছে, সূতাৰে কাম কৰা হৈছে। পাৰিটো অলপ দেখাই দিওঁ। এইটো হৈছে বৰ্ডাৰ পাৰিটো, চিলভাৰ গুণৰ ওপৰত ৰাণী বৰ্ডাৰ হাইলাইট কৰিছে ব্লু এণ্ড ৰাণী মিনা দি। প্ৰাইজ ইজ 1600। নেক্সট আৰু এটা দেখাই আছোঁ 1650, 1650। এইযোৰ ন 1600, 1600। কালি আৰু এটা ভিডিঅ' দিম 1450 ৱাছ কটন। 1600, 1600। সিল্ক শাড়ি দেখান, আজকে হচ্ছে না ম্যাডাম। শাড়ির ভিডিও অলরেডি পোস্ট করা হয়েছে, এগুলো সবই মেখলা চাদর দেখাচ্ছি। শাড়ির ভিডিও পেজে পেয়ে যাবেন, একবার পেজে ভিজিট করুন, প্রচুর ভিডিওস দেওয়া রয়েছে, শাড়ি মেনশন করা আছে, একটু দেখে দেখে নেবেন। প্রাইস ইজ 1600, 1600। দিস অল আর 100% হ্যান্ডমেড, হ্যান্ড ওভেন। কোনে কোনে শুই গৈছে লাইভ চাই চাই, আৰু কাৰ কাৰ টোপনি উৰি গ'ল লাইভ চাই কমেণ্ট কৰক। নেক্সট যোন যোৰাটো দেখাই আছোঁ চাওক, এইখিনি ৱাছ কটন আগতে দেখুওৱা নাই, একদম ফ্ৰেছ, একদম নতুন আহিছে। এখন মেখেলা, এইটো এটা পিস্তা গ্ৰীণ কালাৰ, ইয়াৰ ওপৰতে ব্লু আৰু চিলভাৰ আৰু ৰাণী কালাৰ সূতাৰ কাম কৰিছে। চাউণ্ড ক্লিয়াৰ আছে ন, এবাৰ জনাব। এইখন থাকিব গোটেই মেখেলাখন। টাইম কিমান হ'ল? 11টা বাজিলে। লাইভটো এতিয়া শেষ কৰিম, কালিৰ পৰা 10টা বজাত লাইভ আহিম, 10:30টাত শেষ কৰিম, ঠিক আছে। দিছ ইজ দ্য পিচ। প্ৰাইজ ইজ 1600। অনলি য়েল্ল' পেৰট গ্ৰীণ এটা দেখাইছোঁ, সেই যোৰাটো আছিলে 1650, বাকীকেইটা চব 1600। এটা ষ্টক দেখাই দিম 1450, ছিংগল পিচ ল'লে 1450 এণ্ড মাল্টিপল পিচেছ ল'লে 1400কে যোনটো আহিব ৱাছ কটনৰ এটা বান্ডিলৰ। জাষ্ট কালাৰ ওপৰে ওপৰে দেখাম। এই বান্ডিলটো এবাৰ দি দিয়ক। এইটো ওলাই দিওঁ। ইয়াতে হ'ব, হৈ যাব, হৈ যাব। এইটো জাষ্ট মই কালাৰ দেখাম, যিহেতু এই কালেকশ্যনটো আপোনালোকে বহুতেই পোৱা নাই। লৈ লওক। এই ষ্টকটো কিন্তু গিফ্ট আইটেমৰ কাৰণে খুব ভাল হ'ব। এযোৰ ল'লে 1450, ৱাছ কটনৰে হয়, আৰু দুযোৰ ল'লেও 1400কে দিলেও হৈ যাব। জাষ্ট মই কালাৰ দেখাম, যোনযোৰ ভাল লাগিব মই ফটো দি দিম। এইযোৰ এযোৰ হালধীয়া, কিছুমানটো মাল্টিপল পিচেছো পাই যাব। লাইট পিচ কালাৰ, কালাৰকেইটা চাই স্ক্ৰীনশ্বটছ লৈ লওক। এইযোৰ এটা স্কাই ব্লু, দেখিবলৈ কিন্তু একেই, কিন্তু কোৱালিটি ডিফাৰেঞ্চ আছে অলপ, ঠিক আছে। বাজেট ফ্ৰেণ্ডলিবোৰ হয়তো আপোনালোকে স্ক্ৰীণতে কোৱালিটি ধৰিব পাৰিব। 1450, বেয়া নহয়, প্ৰাইজ ৱাইজ ভালে। 1450, এই কালাৰটো লওক 1450। এযোৰ ল'লে 1450, দুযোৰ ল'লে আপোনালোকে 1400কে পে' কৰিলেও হ'ব। 1450। দিছ ইজ গ্ৰীণ উইথ য়েল্ল', ৱাও, aqua blue with yellow, 1450 single piece, multiple pieces will be price 1400 only. For single piece price will be 1450, 1450 টকা। কালাৰ চাওক কি ধুনীয়া, বা হেভি ষ্টেপল কটন দেখাবচোন ৰেডৰ। কাইলৈ দেখাম বাইদেউ, আজি নহ'ব। এইযোৰ অলৰেডি দেখালোঁ, এইটো মাল্টিপল পিচেছ 1450 এযোৰ, এযোৰতকৈ বেছি ল'লে 1400 চেল প্ৰাইচ। হোৱাইট, ৰেড এণ্ড গ্ৰীণ 1450।
চন্দন কালাৰত যাব 1450 গোটেই গাত কিন্তু বুটা থাকিব আৰু কালি মই প্ৰত্যেকটা মেলি দেখাইছোঁ কিছুমানত 14 লাইন কিছুমানত 16 লাইন বুটাও আছিলে খালি বুটাত মিনা নাথাকিব একেই ৰঙৰে বুটাটো থাকিব 1450 সিঙ্গেল অলপ মেলি দেখাওঁ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আৰু আপোনালোকে বুটাও কিমান ঘনকে আছে দেখিব পাৰিব ওয়াও চাওক 1 2 3 4 5 6 7 8 17 লাইন বুটা আছে গোটেই কাপোৰযোৰত দিস ইজ বিউটিফুল 17 লাইন বুটা আছে গোটেই কাপোৰযোৰত বেস কালাৰটো খুব ধুনীয়া একেবাৰে বগাও নহয় চন্দন কালাৰ বুলি ক'ব পাৰি 1450 रुपीजत बुकिंग কৰিব 1450 টকা মেলি দিলেতো এইটোৱে অসুবিধা জাপিব লাগিব জাস্ট মই কাপোৰযোৰ ইমান ভাল লাগিছে ভাবিলোঁ অলপ মেলিয়ে দেখাওঁ 1450 জাষ্ট এইকেইটা কালাৰ দেখাই লাইফটো শেষ কৰিম আকৌ কাইলৈ আহিম সবিতা বাইদেউ গুড নাইট আহিব দোকানত পূজাৰ বজাৰ কৰিবলৈ ঘৰত যদি বিয়া আছে পাটৰ কাপোৰ টচৰ কাপোৰ চাবলৈ এবাৰ আহিব জাষ্ট একদম হেভি হেভি ডিজাইনাৰ শুৱালকুছিমেত টচৰ কাপোৰো বহুত আহিছে 1450 চাওক ফুল হেভি ৱাৰ্ক 1450 টকা সিঙ্গেল পিস মাল্টিপল পিসেছ ল'লে 1400 আহিব প্ৰাইস আঁতৰাই দিছোঁ কোনে কোনে হৈ গৈছে 1450 পিংকত ব্লু এণ্ড সিলভাৰ মাল্টিপল পিসেছ ল'লে 1400 will be প্ৰাইস 20 জোৰ দেখাম 1450 this is 1450 ঘনকে বুটা থাকিব 1450 মাল্টিপল পিসেছ 1400 গুড নাইট মল্লিকা বাইদেউ 1450 আজিহে বহুতৰ হলিডে আছিলে অহাকালিতো হলিডে নহয় সবৰে কাম আছে হৈ যাওক কিবা থাকিলে কাইলৈ এবাৰ চাই ল'ব বাহ কি ধুনীয়া চাওক 1450 1450 টকা একদম হেভি ডিজাইন সিঙ্গেল পিস 1450 মাল্টিপল পিসেছ 1400 It was 1450 multiple pieces 1400 and this one 1450 ভিতৰতো কিন্তু বুটা খুব ঘনকে থাকিব মেখেলাখন চালে ধৰিব পাৰিব আঁঠুৰ ওপৰলৈকে বুটা আছে চাওক এখন মেখেলা 1400 ওয়াশ কটনৰ হয় কোৱালিটি চাওক স্ক্ৰিনতো ধৰিব পাৰে আপোনালোকে জাস্ট 1450 কাপোৰত কি হ'ব এই বুটা কেইটাত মিনাটো নাথাকিব একদম লক আপোনালোকে মোক মানে পিছত থ্যাংক ইউ বুলি ক'ব যিমান ধুনীয়া কাপোৰ এইটো প্ৰাইজত দিলা প্ৰিয়ংকা তাৰ কাৰণে থ্যাংক ইউ 1450 rupees 1450 টকা ₹1450 1450 টকা ভাল লাগিলে স্ক্ৰিনশ্বটছ লৈ লওক এযোৰ মই মেলি দেখাই দিছোঁ চাওক কিমান ঘনকে বুটা আছে 11 লাইন বুটা আছে ডাঙৰকে 1450 rupees ফৰ সিঙ্গেল মাল্টিপল পিসেছ ল'লে 1400 সিঙ্গেল পিস 1450 ইয়াৰ আগৰ যোৰ ভালকে দেখাবাচোন পিংক এটা স্ক্ৰিনশ্বটছ লৈ লওক মই ফটো দি দিম কোনযোৰ পাহৰিলোঁ এইটো এটা দেখাইছিলোঁ এইযোৰ দেখাইছিলোঁ 1450 4 নম্বৰ 1450 এইযোৰো মই মেলি দেখাইছোঁ যে তাৰ নিচিনাই থাকিব ভিতৰত য়েল্লো আৰু মৰুন বুটাৰে কাম থাকিব এযোৰ ল'লে 1450 মাল্টিপল পিসেছ ল'লে 1400 কে আহিব 1450 এইযোৰ হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 যোৰ দেখালোঁ নুনি কটনে দেখাইছোঁ আজি বিশেষকৈ লাইভত বহুতখিনি মেলি দেখাব পৰা নাই অহাকালি আকৌ আহিম আকৌ নুনি কটন দেখাম ঠিক আছে আৰু নতুন নতুন কাপোৰো দেখাম এতিয়াৰ কাৰণে আহিছোঁ চবেই শুই যাওক
কিবা ভাল লাগিলে বুকিং কৰক ওপৰত দিয়া নম্বৰত আৰু দোকানত আহিব চবে। ৰামধেনু কালেকশ্যন, তিনিচুকীয়া ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। মঞ্চ বেকাৰীটো চিনি পায় আপোনালোকে, মঞ্চ বেকাৰীৰ বিল্ডিংটোতে ডাঙৰকৈ ৰামধেনু লিখা আছে, বৰ্ড আছে, কোনো অসুবিধা নাই। তাৰো ওপৰতো যদি অসুবিধা থাকে আপোনালোকে গুগল কৰিব ৰামধেনু কালেকশ্যন, একদম লোকেশ্যন পাই যাব। আৰু তাতেও যদি অসুবিধা হয় আপোনালোকে ওপৰত নম্বৰটো ছেভ কৰি লওক, আমাক ফোন কৰিব। আপুনি য'তেই থাকিব আমি তাৰ পৰা আপোনাক ৰিচিভ কৰি ল'ম, ঠিক আছে। ধন্যবাদ। চবে খুব ভাল থাকিব, সাৱধানে থাকিব, সুস্থ থাকিব। ফেষ্টিভ ছিজন আহিছে, উৎসৱৰ এটা সময় আহিছে, পৰিৱেশটো ইমান ধুনীয়া হৈ আছে, খুব এনজয় কৰক আৰু চবে খুব ভাল থাকক। লগ পাম পুনৰ। ধন্যবাদ। লাইভ হয়নে? মিছাকৈ দেখিছোঁ, বাৰে প্ৰতি চেক কৰিছোঁ টাইমটো চাই। হয়তো দোকানত থাকিলে যে লাইভটো কৰা একদম সম্ভৱ নহয়, আৰু চবেই খালি মেছেজ দি আছে লাইভ নাহিবা নেকি নাহিবা নেকি, সেইকাৰণে আজি অলপ ৰাতিকৈ হ'লেও অলপ লাইভ আহি গ'ল। চল আহিছোঁ, ধন্যবাদ, গুড নাইট, চুইট ড্ৰিমছ।